24 ঘণ্টাৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী তালিকা কোন হ'ব অসমৰ বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী উজনিৰ আহোম নে বৰাকৰ বঙালীৰ ভাগ্য মহিলা প্ৰাৰ্থীয়ে পাব নেকি অগ্ৰাধিকাৰ অনাগত 24 ঘণ্টাৰ ভিতৰত বিজেপিয়ে ঘোষণা কৰিব ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা তামিলনাডুৰ লগতে অসমৰো এখন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা পিছে কোন হ'ব অসমৰ বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী উল্লেখ্য যে ইতিমধ্যে বিজেপিৰ আসনখনৰ বাবে 13 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকট বিচাৰি আবেদন কৰিছে লক্ষণীয়ভাৱে ৰাজ্যিক বিজেপিয়ে পেনেল প্ৰস্তুত নকৰি আটাইকেইগৰাকীৰ নাম হাই কমাণ্ডলৈ প্ৰেৰণ কৰিছে অৰ্থাৎ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিব অসমৰ প্ৰাৰ্থী কিন্তু হাই কমাণ্ডলৈ পঠালেও ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ সন্মতি অবিহনে কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত নকৰে অসমৰ প্ৰাৰ্থী কিন্তু ইয়াতে লাগিব পাৰে কেনা কিয়নো দিলীপ শইকীয়াৰ পছন্দ যদি জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই মুখ্যমন্ত্ৰীৰ পছন্দ আকৌ পল্লৱ লোচন দাস কিন্তু উলাই কৰিব নোৱাৰে বৰাককো কিয়নো মিছন ৰঞ্জন দাস বাহিৰ হ'লেই ৰাজ্যসভা শূন্য হ'ব বৰাক সেইফালৰ পৰা বৰাকৰ দুই নেতা ৰাজদীপ ৰয় আৰু মিছন ৰঞ্জন দাস দুইগৰাকীৰ মাজত এগৰাকীৰ ভাগ্য উদয় হ'ব পাৰে ইপিনে এই পৰ্যন্ত ৰাজ্যসভাত নাই অসমৰ পৰা কোনো মহিলা প্ৰতিনিধি সেয়ে আশাত বন্দী 3 মহিলা প্ৰাৰ্থিত্ব প্ৰত্যাশী কুইন উজা মৃদুলা বৰকাকতি আৰু সুনিতা চাংকাকতি ইতিমধ্যে লোকসভাৰ সাংসদ পদ পোৱা কুইন উজাক পুনৰবাৰ সুযোগ দিয়াৰ সম্ভাৱনা নাই ভাগ্য উদয় হ'ব পাৰে মৃদুলা বৰকাকতি মহিলা হোৱাৰ সমান্তৰালভাৱে আছে উজনিত বিশেষ প্ৰভাৱ বিশেষকৈ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছতেই উজনিক লৈ শংকিত হৈ পৰিছে বিজেপি সেইফালৰ পৰা উজনিত ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত মৃদুলা বৰকাকতি বা ৰাজেন গোহাঁই বিজেপিৰ প্ৰাৰ্থী হ'লেও আচৰিত হ'বলগীয়া নাথাকিব পিছে বিজেপিয়ে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আহোম কাৰ্ড খেলে উজনিৰ মহিলা কাৰ্ড খেলে নে বৰাকৰ বঙালী কাৰ্ড খেলে সেয়া অনাগত 24 ঘণ্টাৰ ভিতৰতহে স্পষ্ট হ'ব ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা